নমস্কাৰ প্ৰিয় দৰ্শকসকল, এটি নতুন দিনৰ আগমনিৰ লগতে ভগৱানে আপোনালোক সকলোৰে জীৱনলৈ মংগলৰ বাৰ্তা কঢ়িয়াই আনক। প্ৰিয় দৰ্শকসকল, কেইবাদিনৰ পৰা কিছুমান ব্যক্তিগত কাৰণবশতঃ আপোনালোকৰ আগলৈ নিয়মীয়াকৈ ভিডিঅ'সমূহ আগবঢ়াব পৰা নাছিলোঁ। তাৰ বাবে আপোনালোকৰ আগত ক্ষমা প্ৰাৰ্থী। আৰু এতিয়াৰ পৰা আপোনালোক সকলোলৈকে নিয়মীয়াকৈ ভিডিঅ'সমূহ আগবঢ়াবলৈ চেষ্টা কৰিম। প্ৰিয় দৰ্শকসকল, বৰ্তমান সময়ত আমাৰ সমাজখনত এনে কিছুমান ব্যক্তি আছে যিসকল ব্যক্তিয়ে ওৰ কথাটোত তোৰ কথাটোত লগাই ফুৰি কণ্ডল লগাই ভাল পায়। আৰু সেইসকল ব্যক্তিক আমাৰ সমাজত আখ্যা দিয়ে নাৰদ বুলি। কিন্তু এই নাৰদনো কোন? প্ৰিয় দৰ্শকসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে নাৰদনো কোন আৰু নাৰদৰ জন্ম বৃত্তান্তৰ বিষয়ে ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। ভাওনা বা টিভি চিৰিয়েলসমূহ দৰ্শন কৰি আমাৰ সকলোৰে দৃষ্টিত নাৰদ এজন টুটকীয়া ব্যক্তি, যিজন ব্যক্তিয়ে ওৰ কথাটোত তোৰ কথাটোত লগাই সকলোৰে মাজত কণ্ডল লগাই ভাল পায়। কিন্তু এয়া জানো আচল সত্য হয়? সকলো সময়তে ভগৱানৰ নাম জপ কৰি থকা নাৰদ হৈছে ভগৱান বিষ্ণুৰ পৰম ভক্ত। ভগৱানৰ আজ্ঞা মৰ্মে ধাৰ্মিক লোকসকলক পথ প্ৰদৰ্শক হৈ আৰু দুৰ্জন লোকসকলক পাপৰ পৰা মুক্তি দি তেওঁলোকক উদ্ধাৰ কৰিবলৈ দেৱৰ্ষি নাৰদে সদায় চেষ্টা কৰি আহে। সেয়েহে দেৱৰ্ষি নাৰদ অকল দেৱতাসকলৰ মাজতেই নহয়, অসুৰসকলৰ মাজতো অতিকে আদৰণীয়। দেৱৰ্ষি নাৰদক গুৰুসকলৰ গুৰু বুলি আখ্যা দিয়া হয়। বেদব্যাস, বাল্মীকি তথা মহাজ্ঞানী শুকদেৱো দেৱৰ্ষি নাৰদৰেই শিষ্য আছিল। সেইজন মহান দেৱৰ্ষি নাৰদৰ জন্মৰ বিষয়ে মহাভাগৱতৰ প্ৰথম স্কন্ধত এনেদৰে বৰ্ণনা কৰা আছে যে পূৰ্বজন্মত নাৰদৰ মাক এজন ব্ৰাহ্মণৰ ঘৰত দাসী আছিল। ব্ৰাহ্মণৰ গৃহতে এই দাসীৰ এটি পুত্ৰ সন্তান জন্ম হৈছিল। চাওঁতে চাওঁতে দাসী পুত্ৰৰ বয়স 5 বছৰ হ'ল। মাকৰ লগত ইটো সিটো কামত পুতেকেও সহায় কৰি দিছিল। মাকে পুতেকক খুব মৰমত ৰাখিছিল। এবাৰ বাৰিষাৰ আগে আগে ব্ৰাহ্মণৰ ঘৰলৈ 4জন অসন্যাসী আহিছিল আৰু গোটেই বাৰিষা কালটো ব্ৰাহ্মণৰ ঘৰতেই আলহী থাকিল। মাকৰ লগতে পুতেকেও আলহী কেইজনক আলপৈচান ধৰিছিল। তেওঁলোকে সকলো সময়তে ভগৱন্তৰ গুণানুকীৰ্তন কৰি সৎ আলোচনাৰ মাজেৰে সময়বোৰ পাৰ কৰিছিল। দাসীপুত্ৰয়ো তেওঁলোকৰ আলোচনাবোৰ শুনি বৰ ভাল পাইছিল আৰু খুব মনোযোগেৰে শুনাত তেওঁ দাসীপুত্ৰৰ অন্তৰ আনন্দত আপ্লুত হৈছিল। আলহীয়ে খোৱাৰ পিছত এৰি থৈ যোৱা আহাৰকেই তেওঁ গ্ৰহণ কৰিছিল। ভোজনে যিমান ক্ষুধা নিবাৰণ কৰিছিল, সৎ আলোচনা শ্ৰৱণে দাসীপুত্ৰক তাতকৈ বেছি আনন্দিত কৰিছিল। আনকি আলোচনা শুনাৰ আনন্দত পেটৰ ভোক পৰ্যন্তও নাইকিয়া হৈছিল। আলহীৰ দৰে তেওঁ সকলো সময়তে শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তন কৰি থাকিবলৈ ধৰিলে। ভগৱানৰ নামৰ বাদে তেওঁ একো ভাল নলগা হ'ল। কৃষ্ণ নামে তেওঁ শৰীৰ আৰু মন পুলকিত কৰি তুলিছিল। 4 সন্ন্যাসীৰ সৎ সংগ লাভে তেওঁ মন প্ৰবৃত্ত হ'ল। লাহে লাহে বাৰিষা শেষ হৈ আহিল। খৰালিৰ লগে লগেই সন্ন্যাসী কেইজন ব্ৰাহ্মণৰ পৰা বিদায় লৈ যাবলৈ ওলাল। দাসীপুত্ৰয়ো তেওঁলোকৰ লগতে যাবলৈ ইচ্ছা কৰি তেওঁক লগত লৈ যাবৰ বাবে কাতৰ অনুৰোধ কৰিলে। আলহীয়ে তেওঁক নিবৰ বাবে সন্মত নোহোৱাত দাসীপুত্ৰই যাবৰ পৰত তেওঁলোকৰ পৰা কিছু উপদেশকে বিচাৰিলে। 4 সন্ন্যাসীয়ে ল'ৰাটিক ভক্তিৰ পৰম ৰহস্য জ্ঞান সম্পৰ্কে বুজাই কোৱাত দাসীপুত্ৰয়ো ভগৱন্তক হাততে পোৱাৰ যেন অনুভৱ কৰিলে। 5 বছৰৰ ল'ৰা হ'লেও শ্ৰীকৃষ্ণৰ বাদে তেওঁ অন্য দেৱ দেৱীৰ বিষয়ে ভাবিব নোৱাৰা হ'ল। সাধুলোকৰ সংগ লাভ আৰু সৎ আলোচনা শ্ৰৱণে তেওঁ মনৰ মলি পৰিষ্কাৰ কৰিলে। কিছুদিনৰ পিছত বৃদ্ধা মাতৃও পৰলোকলৈ গমন কৰিলে। মাতৃ বিয়োগৰ পিছত তেওঁ উত্তৰ ফালে গৈ গৈ নগৰ গাঁও নদ নদী অতিক্ৰম কৰি অটব্য অৰণ্যত সোমালগৈ। হাবিৰ মাজত সৰোবৰত গা পা ধুই শিশু অশ্বসুৰ তলত বহি দাসীপুত্ৰ কৃষ্ণ চিন্তাত নিমগ্ন হ'ল। কৃষ্ণ আৰাধনাত তেওঁৰ হিয়া মন আনন্দিত হৈ কৃষ্ণ মূৰ্তিক দেখা পাই আনন্দৰ চকুলো নিগৰি গ'ল।
কিন্তু বিজুলীৰ চমকৰ দৰে হঠাতে ধ্যানমগ্ন দাসীপুত্ৰৰ সন্মুখৰ পৰা অন্তৰ্ধান হ'ল। তেওঁ দুনাই আৰাধনা কৰিবলৈ ধৰিলে যদিও পুনৰ দেখা নাপালে। মাত্ৰ আকাশবাণীহে শুনিবলৈ পালে যে এতিয়া মোৰ নাম গুণ গোৱা, অহা জনমত তুমি মোক সদায় দেখিবলৈ পাবা। সময় বাগৰি গ'ল। কৃষ্ণ গুণ গাই দাসীপুত্ৰই সময় অতিবাহিত কৰিবলৈ ধৰিলে। কাল আহি সমাগত। মহাপ্ৰলয় আৰম্ভ হ'ল। ভক্তিৰ বলত পাৰিষদী তনু লাভ কৰি তেওঁ গৈ ব্ৰহ্মাৰ হৃদয়ত প্ৰৱেশ কৰিলে। পিছত ভক্তিৰ বলত ব্ৰহ্মাৰ মানস পুত্ৰৰূপে জন্ম লভি নাৰদ নামে খ্যাত হ'ল। তেন্তে শুনিলে নহয় প্ৰিয় দৰ্শকসকল, দেৱঋষি নাৰদ এজন মহাজ্ঞানী মহাপণ্ডিত আছিল। তেন্তে প্ৰিয় দৰ্শকসকল, আজিৰ এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাগিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। ওম নমো ভগৱতী বাসুদেৱায়।